মৰমৰ শিল্পীগৰাকীক এবাৰ ওচৰৰ পৰা চোৱাৰ হাবিয়াস জুবিন গাৰ্গৰ বাবে অপেক্ষাৰত হাজাৰ হাজাৰ অনুৰাগী দৰঙৰ জলগাঁৱত জুবিন গাৰ্গক ওচৰৰ পৰা চাবলৈ হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক চাবলৈ জলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ভিৰ কৰিছে হাজাৰ হাজাৰ জুবিন অনুৰাগীয়ে দলগাঁৱত নতুনকৈ MBTV এছৰ শ্ব'ৰুম এটা উদ্বোধন কৰিবলৈ দলগাঁৱত উপস্থিত হৈছিল শিল্পী জুবিন গাৰ্গ দুপৰীয়াৰ পৰা নিশালৈ জুবিনৰ বাবে অপেক্ষা কৰি থাকে অনুৰাগীয়ে আনহাতে গুৱাহাটীত সাংবাদিকক আক্ৰমণৰ ঘটনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিল্পীগৰাকীয়ে কালি মই নাছিলোঁ মই পাঠশালাত আছিলোঁ মই নিউজটো মই এতিয়াহে গম পাইছোঁ মই কথাটো গতিকে এতিয়া কেনেকুৱা ধৰণে প্ৰশাসনে কেনেকৈ চম্ভালিছে কি বা তাত ঘটনা পৰিঘটনা আছিলে মই গোটেইখিনি নাজানো গতিকে মই কমেণ্ট দিবলৈ নোৱাৰিম সেইটো কথাত মই গুৱাহাটী গৈ পেলাই মই কমেণ্ট দিম সেইবিলাক নহ'লে ভাল সেইবিলাক মানে পলিটিকেল ইছ্যু তেনেকুৱা লেভেললৈ যাব নালাগে আচলতে যিমান পাৰি শান্তিপূৰ্ণভাৱে চব প্ৰতিবাদটো কৰিব কোনোবাই প্ৰতিবাদ কৰিব কোনোবাই বিৰোধ কৰিব চ' গোটেইখিনি বস্তু বেলেঞ্চ হৈ থাকিলে প্ৰতিবাদটো কৰাইতো কৰিবই প্ৰতিবাদ কেনেকৈ ৰাখিব সেইটো এটা অদ্ভুত কথা এটা পৃথিৱীত তেনেকুৱা কোনো দেশ নাই য'ত প্ৰতিবাদ কৰিব নোৱাৰিব কোনোবাই কিবা এটা বেয়া দেখিলে কিবা এটা বেয়া পালে প্ৰতিবাদ কৰিবই ময়ো কৰোঁ মাজে মাজে ভাল ধুনীয়া লাগিলে ধুনীয়া ডাঙৰ যথেষ্ট আহল বহল মই ৰাতিপুৱা আহি শুইছোঁহে 4টা বজাত মই পাঠশালাত আছিলোঁ কালি এতিয়া আকৌ মই ৰাতিকৈ অৰুণাচল যাম তাত কাইলৈ কিবা অপেনিং এটা আছে ৰিজৰ্টৰ শ্ব' আছে কাইলৈ চ' অলপ দেৰি আছোঁ ইয়াত থাকি ওলাই যাম দলগাঁৱৰ পৰা খৰ্গেশ্বৰ চৌধুৰীৰ প্ৰতিবেদন দি নৰ্থ ইষ্ট